আজি এডিআৰইউ পৰীক্ষা চলি আছে আজি যদি ভাল কৰি পৰীক্ষা শেষ হৈ যায় এই পৰ্বটো সামৰণি পৰিব আৰু আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী মাহত আমি দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰো এডিআৰই আমি কৈছো না 10 মেত আমি নিযুক্তি দিম তাৰ আগত আমি নকৰুৱে আমাৰ প্ল্যানিংটোৱে হল যে 10 মেত আমি 35000 চাকৰি আমি দিম এডুকেশ্যন ডিপাৰ্টমেন্ট পুলিচ গটিকে এডিআৰই ইয়াৰ পিছত এডিআৰই এটা অৰেলো আছে এটা পোষ্টৰ বিপৰীতে দুজন পাস কৰিব গটিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে স্কিলও আছে গটিকে গুটেই প্ৰক্ৰিয়াটো কৰোতে আমি 10 মে লৈকে লৈ যাব খুজিছো যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি 30-35,000 আৰু চাকৰি দিব পাৰো আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,000 পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম আগতে উল্লেখ কৰা হৈছে যে যিসকলে পৰীক্ষা দি আছে তেওঁলোকে অহা 7 দিন 10 দিনৰ ভিতৰত এনসাৰ কিউ চাব পাৰিব আজি কোৱেশ্চন পেপাৰ খিনিও ঘৰত লৈ আহিব পাৰিব আৰু পিছত নিজৰ OMR শীটখনো তেওঁলোকে ডাউনলোড কৰাৰ যেটো সুবিধা সেই সুবিধাটো চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ কাৰণেও অব্যাহত থাকিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি দিয়ে ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক ইতিমধ্যে দিয়ে ঘোষণা কৰিছে আৰু তাৰ লগত ডিবেডি কিমান পাৰ্চেন্ট দিব কাগজ নে 3% আগতে বৰ্তমান 52% দিয়ে পাই আছিল 50% পাই আছিল আজি 1 ডিসেম্বৰৰ দৰমহাৰ লগত তেওঁলোকে 53% দিয়ে পাব অৰ্থাৎ 3% তেওঁলোকে দিয়ে পাব আৰু এই দিয়েটো জুলাই মাহৰ পৰা কাৰ্যকাৰী হ'ব তাৰ ফলত 4 মাহৰ তেওঁলোকে বকেয়া পাব এই বকেয়া আমি ডিসেম্বৰত 25% দিম জানুৱাৰীত 25% দিম ফেব্ৰুৱাৰীত 25% দিম মাৰ্চত 25% দিম বকেয়াটো যেটো 4 মাহৰ বকেয়া কিন্তু যেটো নিত্য নৈমিত্তিক যেটো প্ৰত্যেক মাহত পাব লাগে সেই 3% দিয়ে 1 ডিসেম্বৰৰ পৰা তেওঁলোকে দৰমহাত পাব পাৰিব অৰ্থাৎ নৱেম্বৰ মাহৰ দৰমহা ডিসেম্বৰত লয় গতিকে ডিসেম্বৰত তেওঁলোকে দিয়েটো ড্ৰ কৰিব পাৰিব দীপাৱলীৰ আগতে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ই এটা সুখৰ সংবাদ যে তেওঁলোকে 3% দিয়ে আমাৰ কেন্দ্ৰীয়